গোলাঘাটৰ ৰূপম গগৈৰ প্ৰশংসনীয় পদক্ষেপ। গোলাঘাটৰ পৰা কাঠমাণ্ডুলৈ চাইকেলেৰে যাত্ৰা। প্ৰাকৃতিৰ ভাৰসাম্য ৰক্ষাৰ সজাগতা আগত লৈ এই যাত্ৰা ৰূপম গগৈৰ। গোলাঘাট গমাৰিৰ পৰা কাঠমাণ্ডুলৈ বুলি চাইকেল লৈ যাত্ৰা ৰূপম গগৈৰ। প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষাৰ সজাগতা সৃষ্টি তথা সুস্বাস্থ্যৰ সজাগতা সৃষ্টিৰ লক্ষ্য লৈ চাইকেল চলাই পখৰা আৰু নেপাললৈ যাত্ৰা আৰম্ভ কৰিছে গোলাঘাট গমাৰিৰ ৰূপম গগৈয়ে। প্ৰায় 2 মাহমানৰ ভ্ৰমণ কাৰ্যসূচী হাতত লৈ নেপাললৈ চাইকেল চলাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰাৰ চেষ্টা ৰূপম গগৈৰ। গমাৰিৰ পৰা পোখৰা যাম, পোখৰাৰ পৰা কাঠমাণ্ডু সোমাই জনকপুৰ সোমাই পশুপতিনাথ মন্দিৰ হৈ পেলাই ৱেষ্ট বেংগল হৈ ঘৰলৈ আহিম। আপোনাৰ এই যাত্ৰাটোৰ মূল কাৰণ কি, মানে কি হয়? মূল কাৰণটো হ'ল স্বাস্থ্য। আজিকালি স্বাস্থ্যটো প্ৰায় মানুহৰে ভাল নাই। কম বয়সতে চুগাৰ, মোৰ লগৰ ল'ৰাৰ চুগাৰ আছে। তো স্বাস্থ্যৰ লগতে আপোনাৰ নেচাৰৰ স্বাস্থ্যটো ভাল নহয়। ৰাস্তাৰ কাম বুলি কৈ নেচাৰটো ধ্বংস কৰি আছে, ইটো কৰিছে ধ্বংস কৰিছে। তো তাৰ কাৰণে স্বাস্থ্যৰ কাৰণে দুইটাই বস্তু প্ৰয়োজন আছে। তো দুইটাকে সুস্থ কৰি ৰাখিব লাগিব। তাৰ কাৰণে আমি গছপুলিও ৰুব লাগিব, নিজৰ স্বাস্থ্যটোৰ প্ৰতি যত্নও কৰিব লাগিব। কেনেকৈ আহিলে? মোৰ এইটো 2 মাহৰ যাত্ৰা হ'ব। হয়। কেনেকৈ আহিলে মনলৈ এইটো কথা? কেনেকৈ মনলৈ এইটো আজি 6 মাহৰ আগতে আহিছিলে, কাৰণ লগালগ মই এইটো কৰিব নোৱাৰোঁ। লাহে লাহে কিছুমান বস্তু গোটাবলগীয়া হৈছে, ইটোকে গোটাই লাহে লাহে কৰিবলগীয়া হৈছে। তো প্ৰথমতে মই নেচাৰ সৰুৰ পৰাই ভাল পাওঁ। মই বহুত জেগাত ফুৰিছোঁ, নেচাৰ চাইছোঁ, চবৰে বেলেগ হেৰি। কিন্তু আমাৰ ইণ্ডিয়াৰ নেচাৰবিলাক ইমান বেয়া হৈ গৈ আছে ডেইলি, প্ৰত্যেক বছৰে বেয়া হৈ গৈ আছে। তো সেইটো কাৰণে মই ভাবিছোঁ এইটো এনেকুৱা কৰিলে কিবা এটা প্ৰভাৱ পৰিব নেকি। নতুন প্ৰজন্মক কি ক'ব আচলতে, যিখিনি এতিয়া নতুন প্ৰজন্মই ড্ৰাগছ আসক্ত বা নিচা, বেলেগ এটা নিচা কৰিব লাগে। মানে ধৰি লওক নিচা হিচাপত আপোনাৰ ধৰি লওক চাইকেল আজি ড্ৰাগছ লৈছে, তো তেনেকুৱা নহয়। মিউজিক শুনাটো এটা নিচা কৰিব পাৰে, তেনেকুৱা ধৰণৰ নিচা কৰিব পাৰে। তো ড্ৰাগছটো ভাল নহয়। আজি চাইকেল বা কিবা লৈ এইটো ৰাইড কৰিব পাৰে, বাইক লৈ স্পীড যায়, কিন্তু সেইটো কৰিব নালাগে। ভালকৈ ৰাইড কৰক, দূৰলৈ যাওক, প্ৰত্যেকটো মানুহৰ বিষয়ে জানক, শিকক। তো ঘূৰিলে মানে মানুহে মনৰ কথা শিকিয়ে বা চবৰ মানুহৰ কথা জানিব পাৰে। সেইটোৱে কম মই। চব পঢ়া শুনাটোৰ প্ৰতি গুৰুত্ব দিয়ক সকলোৱে। ড্ৰাগছ খোৱাটো এৰিব লাগে, ড্ৰাগছ খোৱা এৰিব লাগে, এলকহল এৰিব লাগে, সেইবিলাক বস্তু প্ৰায় এৰিব লাগে। তো নিজৰ ওপৰত গুৰুত্ব দিব লাগে। বোকাখাতৰ পৰা সন্দীপ পানিকাৰ ৰিপৰ্ট, এনি ভাৰত 24।